নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈছোঁ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট 2025 বৰ্ষৰ যি UG ছিজন আছিলে তাৰ অনলাইন প্ৰচেছটো প্ৰথমতে জনাই লওঁ। যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছে তেওঁলোকক জনাই লওঁ। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UG 2025 দিব পাৰিব SS অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে বা SS পাছ কৰি থোৱা ছাত্ৰ ছাত্ৰীসকলে। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট UG এইকাৰণে পতা হয় যে যাতে আপোনালোকে SS পাছ কৰাৰ পিছত এখন ভাল ইউনিভাৰ্চিটি বা কলেজত আপোনালোকে BA BSc পঢ়িব পাৰে। তেনেকে চাওঁ যদি আমাৰ অসমত আছে আপোনালোকৰ কটন ইউনিভাৰ্চিটি, ভট্টদেৱ ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, এইবিলাকত আপোনালোকৰ BA BSc বা ইণ্টিগ্ৰেটেড যি ডিগ্ৰী আছে সেই ডিগ্ৰী পঢ়িব পাৰে। সেইকাৰণে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট দিয়াটো খুবেই জৰুৰী। আপুনি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট নিদিলেও আপুনি SS-ৰ পাৰ্চেণ্টেজৰ ওপৰত এডমিশ্যন ল'ব পাৰে। কিন্তু কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট দিলে কি হয়, আপুনি SS-ৰ পাৰ্চেণ্টেজৰ ওপৰতো চিট পাব পাৰে, লগতে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ নম্বৰৰ ওপৰতো চিট পাবৰ পৰা চান্স থাকে। গতিকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টটো দিয়াটো খুবেই প্ৰয়োজন। এইটো আপোনাৰ মেণ্ডেটৰী নহয় যে দিব লাগিব বুলি সকলোৱে। আপোনাৰ কাৰণে ভাল, কাৰণ আপুনি ভাল ইউনিভাৰ্চিটি বা এখন কলেজত চিট পাবৰ কাৰণে এই এণ্ট্ৰেন্সটো দিলে দুই ধৰণৰ সুবিধা হয়। এক হৈছে আপোনালোকৰ SS-ৰ যোগেদি, SS-ৰ পাৰ্চেণ্টেজৰ যোগেদি, 2 নম্বৰ হৈছে আপোনালোকৰ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ মাৰ্কছৰ যোগেদি। আমি সেইকাৰণে এতিয়া আপোনালোকক মই আজি আপোনালোকক দেখুৱাম কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ অনলাইন, লগতে আপোনালোকক কিছুমান কথা তাৰ আগত জনাই ল'ম। যিখন ইনফৰ্মেশ্যন বুলেটিন আছে, অৰ্থাৎ এইবছৰ কাৰণে কি কি গাইডলাইন আছে সেইখিনি মই আপোনালোকক জনাম। প্ৰথমে মই যিটো দেখোঁ তেনেকৈ গুগলত আহিব। আপোনালোকে দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ CUET UG 2025 ইজ লাইভ। কেণ্ডিডেট এক্টিভিটি আপুনি ৰেজিষ্ট্ৰেশ্যন বটনতে আপোনালোকে ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ 3 ধৰণে আহিব। আগতকৈ অলপ চেঞ্জিং হৈছে, এইখিনি হিন্দী আৰু ইংলিছ দুইটা ভাষাতে আহিছে এতিয়া। আপোনালোকে কি কৰিব, 3টা দেখিব। ইয়াত ডাউনলোড ইনফৰ্মেশ্যন বুলেটিন, নিউ ৰেজিষ্ট্ৰেশ্যন, লগ ইন। আপোনালোকে 3টা দি আছে। প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যি এপ্লিকেশ্যন নম্বৰ পাব তাৰ যোগেদি লগ ইন কৰিব পাৰিব। ডাউনলোড ইনফৰ্মেশ্যন বুলেটিন, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি যিখন ইনফৰ্মেশ্যন বুলেটিন আছে, যিখন কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টৰ, সেই ইনফৰ্মেশ্যন বুলেটিনখন আপোনালোকে এবাৰ পঢ়ি ল'ব। সবিশেষ পঢ়ি আপোনালোকে কি কি দিছে সেইখিনি চাই ল'ব। তথাপিও মই মেইন পইণ্টকেইটা যিকেইটা মেইন পইণ্ট আছে সেইকেইটা আপোনালোকক মই এবাৰ কৈ দিওঁ। অপেন হোৱাৰ পিছত আপোনালোকে এনেকৈ দেখিব কমন ইউনিভাৰ্চিটি UG 2024 ইনফৰ্মেশ্যন বুলেটিন। তাতে আপোনালোকে ক্লিক কৰিলে এই ইনফৰ্মেশ্যন বুলেটিনখন গোটেইখন খোল খাই আহিব। ইয়াত আপোনালোকৰ যিকেইটা মেইন পইণ্ট আছে মই সেইকেইটা এবাৰ আপোনালোকক আঙুলিয়াই দিওঁ, গতিকে আপোনালোকে এবাৰ চাই ল'ব। ইয়াত আপোনালোকৰ ইণ্ডেক্স এইখিনি আপোনালোকে এবাৰ পঢ়ি ল'ব। মই কিন্তু মেইন যিকেইটা পইণ্ট আছে সেইকেইটা কৈ দিছোঁ আপোনালোকক, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মেইন পইণ্টকেইটা কৈ দিছোঁ। অনলাইন ছাবমিশ্যন 1 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে আপোনালোকৰ হ'ব। গতিকে আপোনালোকে 1 তাৰিখৰ পৰা 22 মাৰ্চলৈকে এই অনলাইন আবেদন কৰিব পাৰিব। কাৰেকশ্যনো 24 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত কৰিব পাৰিব। যদি অনলাইন এপ্লাই কৰোঁতে কিবা যদি ভুল হয় তেতিয়া আপুনি কাৰেকশ্যন কৰিব পাৰিব। তাৰ কাৰণে কিন্তু কিবা এটা পে'মেণ্ট আপোনালোকে দিব লাগিব। ডেট অফ এক্সাম 8 মে'ৰ পৰা 1 জুনৰ ভিতৰত। এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব এইবোৰ ক'ব, আপোনালোকে এইখিনি পিছত জনাব। তাৰপিছত পে'মেণ্ট আপোনালোকৰ 3খন ছাবজেক্ট, অৰ্থাৎ আপুনি এতিয়া গ্ৰেজুৱেশ্যন পঢ়িবৰ কাৰণেতো 3টা ছাবজেক্ট মান বাচিব লাগিব ন। ধৰি লওক আপুনি 3খন ছাবজেক্ট কাৰণে মেজৰ ল'ম বুলি ভাবি থৈছে বা অনাৰ্ছ ল'ম বুলি ভাবি থৈছে। ধৰি লওক আপুনি পলিটিকেল, এডুকেশ্যন আৰু হিষ্ট্ৰীত মেজৰ ল'ম বুলি ভাবিছে, তেতিয়া আপুনি 3খনৰ কাৰণে কিন্তু এণ্ট্ৰেন্স এক্সাম দিব লাগিব। ধৰি লওক আপুনি কোনোবাখন নাপালেতো কোনোবাখনত পাব। গতিকে 3খন আপুনি আপ টু 3 ছাবজেক্ট, তিনিখনত যদি আপুনি এই এক্সামটো দিয়ে, 3খন এণ্ট্ৰেন্স এক্সাম যদি দিয়ে 3খন ছাবজেক্টৰ কাৰণে, তেতিয়াহ'লে আপুনি 1000 টকা দিব লাগিব। UR কেটেগৰী হ'লে জেনেৰেল কেটেগৰী, OBC NC EWS হ'লে 900 টকা, SC ST হ'লে 800 টকা আৰু চেণ্টাৰ আউটছাইড হ'লে 4500 টকা। তাৰপিছত 3খনতকৈ ওপৰ হ'লে ধৰি লওক আপুনি গোটেই 6খনে এণ্ট্ৰেন্স দিব বিচাৰিছে, 6খন ছাবজেক্টৰ 6খনে এণ্ট্ৰেন্স দিব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰত্যেকখন বিপৰীতে 3খনৰ পিছত যেতিয়া আপুনি এখনকৈ জইন কৰি যাব, 3খনৰ ভিতৰত মই 4খন দিব বিচাৰোঁ, তেতিয়া 400 টকা যোগ হ'ব, 1400 হ'ব। আৰু এখন যোগ দিওঁ বোলে 5খন দিওঁ, তেতিয়া হ'ব আপোনালোকৰ 1800 টকা। নহয় বোলে মই 6খনে দি দিওঁ, 6খনত দিলে আপোনালোকৰ 2200 টকা হৈ যাব। আপোনালোকে তেনেকৈ পে'মেণ্টখিনি কৰিব লাগিব। গতিকে আপুনি 3খন দিয়ে, এখন দিয়ে, কিন্তু আপুনি 3খন মিনিমাম চুজ কৰিবই, কাৰণ ইয়াত কি গৈছে আপোনালোকৰ এখন ল'লেও 1000 টকা দিব, এখন আপুনি এণ্ট্ৰেন্স দিলেও 1000 টকা, 2খন দিলেও 1000 টকা, 3খন দিলেও 1000 টকা। গতিকে আপুনি 3খন ছাবজেক্ট চুজ কৰিবই, কাৰণ আপুনি 3খন ছাবজেক্টৰ এণ্ট্ৰেন্স এক্সাম দিলে আপোনাৰ লাভ হ'ব। গতিকে আপুনি 3খন ছাবজেক্ট চুজ কৰিবই, কাৰণ আপুনি এখন দিলেও 1000 টকা দিব লাগিব, 2খন দিলেও 1000 টকা দিব লাগিবই। কিন্তু 4খন 5খন হ'লে আপুনি এক্সট্ৰা 400 আপুনি দিব লাগিব। সেইখিনি কথা মই জনালোঁ। তাৰপিছত আহি গ'ল মিডিয়াম, 13টা লেংগুৱেজত আপোনাৰ এক্সাম হ'ব।
আছামিজ, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাডা সকলো ভাষাতে হ'ব। ইণ্ডিয়ান লেংগুৱেজ মিডিয়াম। তাৰপৰা লেংগুৱেজ চাবজেক্ট যিবোৰ লেংগুৱেজ চাবজেক্ট থাকে এইবোৰ লেংগুৱেজতে আহিব, যেনে আছামিজে থাকিব। মিডিয়াম কিন্তু আপুনি চুজ কৰিব পাৰিব যে অসমীয়াত দিব পাৰে, ইংলিছত দিব। ধৰি লওক আপুনি যিয়ে ছাবজেক্টতে দিয়ে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আছামিজত দিলে আছামিজত দিব পাৰিব। চইচ অফ টেষ্ট পেপাৰ, এখন টেষ্ট পেপাৰ দিব লাগিব জেনেৰেল নলেজৰ, সেইখনো আপোনালোকে দিব লাগিব। জেনেৰেল এপটিটিউড টেষ্ট আপোনালোকে দিব লাগিব। ক্লাছ 12 অপশ্যনেল 5 ছাবজেক্ট, মেক্সিমাম 5 ছাবজেক্ট। তাৰপিছত মেক্সিমাম মাৰ্কিং স্কিম, কাৰেক্ট আনচাৰ 5 নম্বৰ, নিগেটিভত 1 মাৰ্ক কটা যাব। কম্পিউটাৰ বেছ এক্সামটো হ'ব, টোটেল 50 কুৱেশ্যন থাকিব প্ৰত্যেকখন পেপাৰত, অল কুৱেশ্যন আৰ মেণ্ডেটৰী। ডিউৰেশ্যন অফ টেষ্ট পেপাৰ 60 মিনিট, 1 ঘণ্টা সময় দিব, 50টা কুৱেশ্যন আপুনি কৰিব লাগিব। প্ৰত্যেকটো কুৱেশ্যনত 5কে থাকিব, অৰ্থাৎ 5 গুণ 25, 250 নম্বৰ থাকিব মুঠ নম্বৰ। গতিকে এইখিনি আপোনালোকৰ এক্সাম পেটাৰ্ণ। গতিকে এইখিনি আপোনালোকে এবাৰ চাই ল'ব। এইখিনি ইয়াত ইমান আৰু মই জনাবলগীয়া মই ভাবোঁ ইয়াত নাই দিয়া। আপোনালোকে মই এইখিনি মেইন পইণ্টখিনি এইখিনিয়ে। আপোনালোকৰ চইচ এইখিনি মই ইতিমধ্যে ক'লো, মাৰ্কিং চিষ্টেমৰ কথা ক'লোৱে। তাৰপৰা গ'ল ইয়াত কোনো ধৰণৰ আপোনাক পাৰ্চেণ্টেজৰ প্ৰয়োজন নাই। ক্লাছ 12 পাছ হ'লেই হ'ল। ক্লাছ 12 পাছ হ'লে আপুনি এক্সাম দিব পাৰিব। অৰ্থাৎ আপুনি যিসকলে এইবুলি এক্সাম দিছে, এইচএছৰ এক্সাম দিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এইবোৰ, ইয়াতে আপোনালোকৰ ইমান ৰিজাৰ্ভেশ্যন এইবিলাক আপোনাক প্ৰয়োজন নাই, আপোনাক গমেই পায় ৰিজাৰ্ভেশ্যন থাকিব এইবিলাক। গতিকে ইয়াত আপোনালোকৰ এইখিনি ডেট অফ এক্সাম আছে ইতিমধ্যে ক'লে। গতিকে আপুনি যদি আৰু কিবা চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এখন ডাউনলোড কৰি ল'ব। মই বেছি কৈ থাকিলে আপোনালোকৰ ভিডিঅ'টো দীঘল হৈ যাব। গতিকে মই মেইন যি অনলাইন এপ্লাই আছে সেইটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এতিয়া আমি প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যন কৰিম। যিসকল নতুন কেণ্ডিডেট তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এটা দেখিব ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ফৰ্ম আৰু ফিজ পে'মেণ্ট। এইখিনি পে'মেণ্টখিনি ইতিমধ্যে মই ক'লোৱে আপোনালোকক। তললৈ আপোনালোকে আহি থাকিব, স্ক্ৰল ডাউন কৰি আপোনাৰ মোবাইলতো কৰিব পাৰিব একদম সহজে। কোনো ইয়াত হেৰি নাই, জটিল নাই। আপোনালোকে মোবাইলতো কৰিব পাৰিব, লেপটপতো কৰিব পাৰিব। অভ্যৰ্থীৰ নাম বা কেণ্ডিডেট নেম ইয়াত আপোনালোকে দিব লাগিব নিজৰ নেমটো। ইয়াত কৈছে কেণ্ডিডেট মাষ্ট ৰাইট হিজ হাৰ ফুল নেম দ্য চেম এজ প্ৰিণ্টেড অন দ্য চাৰ্টিফিকেট মাৰ্কশ্বিট ক্লাছ 10। অৰ্থাৎ ক্লাছ 10ত আপোনালোকৰ যি নাম আছে তেনেকৈ দিব লাগিব। ভুল থাকিলেও ভুলকে আপুনি দিব লাগিব। ক্লাছ 10ৰ চাৰ্টিফিকেটৰ যিটো আপোনালোকৰ আছে, আপোনালোকৰ মা দেউতাৰ পৰা ধৰি আপোনাৰ নাম যি আছে ক্লাছ 10ত, সেইটো সেই ক্লাছ 10ৰ মাৰ্কশ্বিটত যিটো আছে তেনেকৈ দিব লাগিব। গাৰ্জেন নেম, মাদাৰ নেম, জন্ম তিথি, আপোনাৰ ডেট অফ বাৰ্থটো দিব। একদম শুদ্ধকে ভৰাব, কাৰণ ভুল নকৰিব, এবাৰ চাই ল'ব। আকৌ আপোনালোকক কনফাৰ্ম কৰিবলৈ কৈছে পাৰ্চনেল, ওপৰত যিখিনি দিব তলতে আকৌ চেম দিবলৈ কৈছে। লিংগ চিংগখিনি চিলেক্ট কৰিব। বৰ্তমান পত্তা অৰ্থাৎ ঘৰৰ নম্বৰটো দিব, ইয়াত ঘৰৰ নম্বৰটো দিব। তাৰপৰা গ'ল চাব লোকেলিটি, আপোনাৰ গাঁও চহৰ যি দিব। স্থানীয় লোকেলিটি আপোনাৰ গাঁওখনৰ নামটো দিব। দেশ, কাণ্ট্ৰি, ইণ্ডিয়া চিলেক্ট কৰিব। ৰাজ্য চিলেক্ট কৰিব, আছাম। ডিষ্ট্ৰিক্ট আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। পিনক'ড চিলেক্ট কৰিব। তাৰপিছত কৈছে যে প্লিজ এণ্টাৰ কাৰেক্ট ইমেইল আইডি এণ্ড মোবাইল নাম্বাৰ উইল বি শ্বেয়াৰ্ড দিছ ফৰ ভেৰিফিকেশ্যন। আপোনাৰ এটা ইমেইল আইডি কাৰেক্টকৈ দিবলৈ কৈছে, কনফাৰ্ম ইমেইল আইডি। মোবাইল নম্বৰ আপোনালোকক দিবলৈ কৈছে কাৰেক্টকৈ। মোবাইল নম্বৰটো কাৰেক্টকৈ দিব। অল্টাৰনেটিভ মোবাইল নাম্বাৰ যি আছে দিব পাৰে। তাৰপিছত কৈছে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম এজ প্ৰেজেণ্ট এড্ৰেছ, অৰ্থাৎ ওপৰৰ এড্ৰেছখিনিৰ সৈতে যদি ছেম হয় তেতিয়াহ'লে আপুনি ইয়াত ৰাইট ক্লিক কৰিলে হৈ যাব। যদি ছেম নহয় তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, আপুনি এইখিনি অলপ বেলেগকৈ ভৰাব লাগিব। তাৰপিছত চুজ পাছত এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। আপোনাৰ নামটো দি যি দি আপোনাৰ কথা, খালি প্ৰথম কেপিটেল লেটাৰ, মাজতে সৰু স্মল লেটাৰ, তাৰপিছত মাজত যিবোৰ @ হেছটেগ ষ্টাৰ যি দি আপুনি দিব, লাষ্টত সংখ্যা দুটামান দি দিব। আপোনাৰ কথা কেনেকৈ দিয়ে মই আপোনাক দেখুৱাবৰ কাৰণে এটা পাছৱৰ্ড আপোনালোকক ক্ৰিয়েট কৰি দেখুৱাম। ধৰি লওক আছাম লিখিছোঁ মই, আছাম। ইয়াত আপোনালোকৰ @123 মই ইয়াত এনেই দেখুৱাই দিছোঁ। এনেকৈ আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। এনেকৈ ক্ৰিয়েট কৰি খালি প্ৰথমটো কেপিটেল, মাজৰখিনি স্মল, তাৰপৰা হেছটেগ যি হয়, তাৰপৰা লাষ্টত সংখ্যা দুটামান দি দিব। তাৰপৰা এইখিনি দিয়াৰ পিছত চিকিউৰিটি আনচাৰ দিব। এণ্টাৰ কেপচাৰ কোডটো দিব। এইখিনি দিয়াৰ পিছত আপোনাক কনফাৰ্মেশ্যন কৰিবলৈ আহিব যে আপুনি আপোনাৰ নাম, মা দেউতাৰ নাম, জেণ্ডাৰ, ইমেইল এইখিনি শুদ্ধকৈ দিছেনে। যদি শুদ্ধকৈ দিছে আপোনালোকক গ্ৰীণ টিক দিবলৈ আহিব। গোটেই বক্স ডিটেইল আপোনালোকে গ্ৰীণ টিক দি দিব। গ্ৰীণ টিক দিয়াৰ পিছত তলত আই এগ্ৰী বটনটো ওলাব। আই এগ্ৰী বটনটো ক্লিক কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত মোবাইলত অ'টিপি যাব। অ'টিপি যোৱাৰ পিছত মোবাইলৰ অ'টিপিটো দি দিব। দিয়াৰ পিছত আপোনাৰ মেছেজ যাব আপোনালোকৰ এপ্লিকেশ্যন আইডিটো, সেই আইডিটো লৈ পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে আমি কি কৰিম, আকৌ আগৰ পেজটোলৈ ঘূৰি যাম। ইয়াত আপোনালোকৰ যিটো আগৰ পেজ আছে সেইটোলৈ আমি ঘূৰি যাম। এনেকৈ আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইনৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ কৈছোঁ আৰু মোবাইল নম্বৰ SMS যাব। তাৰপিছত পাছৱৰ্ডটো যিটো পাছৱৰ্ড আপুনি দিছিলে কেপচা কোডটো দি আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হৈছে, কিন্তু এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ এপ্লিকেশ্যনখন কমপ্লিট হোৱা নাই। পে'মেণ্ট ইনকমপ্লিট হৈছে। আমি গতিকে কমপ্লিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিম। কমপ্লিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পাছতে
আপোনালোকৰ দেখিব ইয়াত ৰেজিষ্ট্ৰেশ্যন কণ্টেক্ট ডিটেইলছ, তাৰপৰা ৰেজিষ্টাৰ পাৰ্চনেল ডিটেইলছ, ইনকমপ্লিট, ৰেজিষ্টাৰ আইডেণ্টি কাৰ্ড, আপাৰ আইডি, এপ্লাই ফৰ এক্সাম চিলেক্ট টেষ্ট পেপাৰ, ৰেজিষ্ট্ৰেশ্যন কোৱালিফিকেশ্যন, এইখিনি আপোনালোকে দিব লাগিব। তাৰপৰা তলত দি দিছে ৰেজিষ্টাৰ পাৰ্চনেল ডিটেইলছ, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে ওলাব, ইয়াত আপোনালোকৰ নাম ঠিকনা চব ওলাই যাব। গতিকে এইখিনি উপখিনিটো চেম থাকিবই, গতিকে আপোনালোকে তললে যিখিনি নেশ্যনেলিটি আছে এইখিনি আপোনালোকে এবাৰ চিলেক্ট কৰিব। ইণ্ডিয়ান, ৰাজ্য নিবাসী এইটো আপোনালোকে এবাৰ চিলেক্ট কৰিব, এইখিনি চিলেক্ট কৰি ল'ব এবাৰ। তাৰপিছত আহিলে শ্ৰেণী, আপোনালোকে ইয়াৰ শ্ৰেণীটো ল'ব OBC, জেনেৰেল, EWS যি হয় আপুনি এবাৰ ক্লিক কৰিব। তাৰপৰা কনফাৰ্ম কেটেগৰী আপুনি জেনেৰেল, আকৌ দুবাৰ আপুনি কনফাৰ্ম কৰি দিব। क्या आप एक PWD उम्मीदवार है? যদি হয় আপুনি হ'বলে য়েছ ক'ব, নহ'লে ন' ক'ব, এইখিনি আপুনি দিব। তাৰপিছত আৰ ইউ ডায়েবেটিক, আপোনাৰ মধুমেহ ৰোগ আছে সুধিছে, এইখিনি আপুনি য়েছ ক'ব, য়েছ হ'লে য়েছ, ন' হ'লে ন', আপুনি জানে। প্লেচ অফ ৰেচিডেন্স আৰবান ৰুৰেল যি হয় আপুনি দিব। ফেমিলি ইনকম 1 লাখৰ ভিতৰত 1 লাখ হ'লে 1 লাখৰ পৰা 2 লাখ হ'লে 2 লাখৰ ভিতৰত দিব। বিলংছ টু মাইনৰিটি বা যি হয়, নহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। ৱাৰ্ড অফ ডিফেন্স পাৰ্চন এক্স চাৰ্ভিচমেন, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। NCC কোৱাটা আপুনি ল'ব বিচাৰে, NCC কোৱাটা ল'লে কিন্তু আপোনালোকে NCC চাৰ্টিফিকেট ল'ব, যদি য়েছ কৰে চাৰ্টিফিকেট প্ৰয়োজন হ'ব, গতিকে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। স্পৰ্টছ কোৱাটা ল'ব বিচাৰে, স্পৰ্টছ কোৱাটা ল'লে আপুনি স্পৰ্টছ কোৱাটাৰ আপোনালোকে চাৰ্টিফিকেট লাগিব, গতিকে আপুনি সেইখিনি চাই ল'ব। সেইখিনি দিয়াৰ পিছত কেপচা কোডটো দিব, কেপচা কোডটো দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আহিলে আপোনালোকৰ চুজ আইডেণ্টিটি আপুনি কিভাৱে দিব, আধাৰ কাৰ্ড, ডিজি লকাৰ, ইণ্ডিয়ান পাছপৰ্ট, পেন কাৰ্ড নাম্বাৰ, ড্ৰাইভিং লাইচেঞ্চ আপুনি যি দিয়ে আপুনি চিলেক্ট কৰিব। ধৰি লওক আধাৰ কাৰ্ড দিলে, আধাৰ কাৰ্ড দিয়াৰ পিছত আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে আবেদনৰ সংখ্যা, অভ্যৰ্থীৰ নাম বা কেণ্ডিডেট নেম আহি যাব। তাৰপিছত কৈছে আই ভলণ্টিয়াৰ এগ্ৰী, আধাৰ নম্বৰ, আধাৰ কাৰ্ডটো আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ শ্ব' কৰিব এনেকে আধাৰ সংখ্যা, কনফাৰ্ম আধাৰ নম্বৰ দিয়াৰ পিছত হয়তো আপোনাৰ মোবাইলৰ OTP যাব, যিটো আধাৰ নম্বৰত আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা আছে, তাত হয়তো আপোনালোকৰ OTP যাব পাৰে, গতিকে আপুনি সেইখিনি এবাৰ চাই ল'ব। আধাৰ নম্বৰ দিব নে পেন কাৰ্ড দিব, সেইটো আপুনি এবাৰ কনফাৰ্ম কৰি ল'ব। তাৰপিছত সুধিব ডু ইউ হেভ আপাৰ আইডি, কিয়া আপকে পাছ আপাৰ আইডি হে, আপাৰ আইডি নাই যদি আছে যদি য়েছ ক'ব, তাৰপৰা যদি নাথাকে তেতিয়াহ'লে আপুনি ন' ক'ব। এইখিনি আপুনি ছাবমিট কৰি দিব। মই নাই বুলি কৈছোঁ, কিন্তু আপাৰ আইডি কি এইটো আপোনালোকক এবাৰ মই বনাই দেখুৱাই দিম, গতিকে আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত এইখিনি আপোনালোকৰ ছাবমিট হৈ যাব আপোনালোকৰ। তাৰপিছত আহিলে পৰীক্ষা के लिए চয়ন চিলেক্ট ফৰ এক্সাম। এতিয়া ধৰি লওক আপুনি কি পেপাৰ দিব সেইটো আপুনি এবাৰ চাই ল'ব। ধৰি লওক আপুনি ইয়াত আছামিজৰ মেজৰ ল'ব বিচাৰিছে, তেতিয়াহ'লে আছামিজখন মেজৰ হিচাপে ৰাখিব। 1 নম্বৰ ধৰি লব আপুনি মেজৰ ল'ব বিচাৰিছে BA BSc, তেতিয়া আছামিজ ল'ব, এই লেংগুৱেজ পেপাৰ। তাৰপৰা নহ'লে আপুনি ইয়াৰ পৰা ধৰি লওক আপুনি ইয়াত ডমাইন কেমেষ্ট্ৰি, ধৰি লওক মই ইকনমিক্স ল'ব বিচাৰিছে, ইকনমিক্স 2 নম্বৰ দিব, ধৰি লওক বিজনেছ ইকনমিক্স বা ইকনমিক্স। তাৰপৰা আহি গ'ল ইয়াত আহি গ'ল আপোনাৰ পলিটিকেল চায়েন্স ল'ব বিচাৰিছে, আপোনাৰ 3খন হৈ গ'ল। তাৰপৰা ছচিয়লজিৰ কাৰণেও আপুনি এক্সাম দিব বিচাৰিছে, 1 2 3 4খন হৈ গ'ল দেখিছে। তাৰপৰা জেনেৰেল এপ্টিটিউড টেষ্ট, আপোনালোকৰ জেনেৰেল এপ্টিটিউড টেষ্টটো আপুনি চিলেক্ট কৰিব লাগিব। গতিকে 2খন 3খন আপোনালোকৰ 4খন আৰু 5খন হৈ গ'ল, গতিকে আপুনি এইখিনি এনেকৈ চিলেক্ট কৰি ল'ব আপোনাৰ মতে। জেনেৰেল এপ্টিটিউড টেষ্ট আপুনি দিবই লাগিব চাগে। তাৰপিছত কুৱেশ্যন পেপাৰ মিডিয়াম ফৰ ডমাইন, অৰ্থাৎ ডমাইন চাবজেক্ট মেইন চাবজেক্টখন আপুনি কুৱেশ্যন পেপাৰ মিডিয়াম কি লিখিব। আমাৰ কাৰণ অসমৰ বহুত বেছিভাগ লৈছিলে আছামিছ মিডিয়াম, গতিকে আছামিছ জেনেৰেল ল'ব, যিসকলে ইংলিছ ল'ব। হ'লে আপুনি যি পলিটিকেল চায়েন্স আছে, পলিটিকেল চায়েন্সৰ এণ্ট্ৰেন্স এক্সামটো অসমীয়াত দিব বিচাৰিব, কাৰণ অসমীয়া চাবজেক্ট হ'ল পঢ়িছে যদি অসমীয়াতে দিব বিচাৰিব, সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আহিলে 2 নম্বৰতে এক্সাম চিটি, আপোনাৰ এক্সাম চিটি ইয়াত আছাম চিলেক্ট কৰিব। এইফালে এক্সাম চিটি আপুনি ক'ত দিব এক্সামটো, যদি প্ৰথম গুৱাহাটী দিব বিচাৰে গুৱাহাটী দিব, তাৰপিছত আকৌ চিলেক্ট কৰিব 2 নম্বৰ, আকৌ চিলেক্ট কৰিব। চেম চিলেক্ট কৰিব নোৱাৰে আপুনি, ইয়াত আকৌ দিব তেনেকে চিলেক্ট কৰিব 3টা। এতিয়া আহি গ'ল আপুনি ধৰি লওক মই ডিব্ৰুগড় 4বাৰ আপুনি চিলেক্ট কৰিব লাগিব, 4খন চিটি। মই 5খন চিলেক্ট কৰিব দিছে, 4খন চিলেক্ট কৰিলে হ'ব। তাৰপৰা আহি গ'ল আপোনালোকৰ ফাৰ্দাৰ গাইড অকুপেশ্যন, ঘৰত মালিকে কি কৰিব সুধিছে, বিজনেছ এগ্ৰিকালচাৰ যি হয় আপুনি সেইটো এবাৰ দি দিব, খেতি কৰিলে এগ্ৰিকালচাৰ দি দিব। কোৱালিফিকেশ্যন আপোনাৰ ঘৰৰ মা দেউতা কি যদি একো পঢ়া শুনা নহয় ইলিটাৰেট দিব, যে মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ যি কৰে সেইটো আপোনালোকে দি দিব। অকুপেশ্যন আপোনালোকৰ মাদাৰ অকুপেশ্যন সুধিছে, ইয়াত আপোনালোকে চাই ল'ব। একো নকৰিলে হাউচ ৱাইফ ইনক্লুডিং হাউচ ৱাইফ। ইনকম এইখিনি আপোনালোকে দি দিব। এইখিনি দিয়াৰ পিছত আপোনালোকৰ যিটো
কেপচা ক'ড আছে, সেইটো আপোনালোকে এবাৰ এণ্ট্ৰি কৰি পিছৰ পৰ্যায়লৈ যাব লাগিব। গতিকে এইখিনি দিওঁতে আপুনি এবাৰ ভালদৰে চাই ল'ব। ইয়াত আপোনাক কনফাৰ্ম সুধিছে আৰু য়েছ কৈ দিছোঁ। গতিকে আপোনালোকে এবাৰ ভালদৰে পঢ়ি পেলাইহে এইখিনি ছেভ ফিনিক্স বটনত ক্লিক কৰিব। ইয়াত দিছে ক্লাছ 10ৰ পাছিং ইয়েৰ, এইখিনি আপোনালোকে এবাৰ বহুত ভালদৰে পাব লাগিব। ক্লাছ 10ৰ পাছিং পাছ বুলি দিব। বছৰটো কোন ধৰণৰ আপুনি ধৰি লওক এতিয়া 22 চনত পাছ কৰিছে, 22 চনত পাছ বুলি দিব, বা 23 চনত পাছ কৰিছে, যি হয় আপুনি দিব। তাৰপৰা আহি গ'ল প্লেচ কোৱালিফাইং এক্সাম, এইটো 10 দিব। তাৰপৰা আহি গ'ল ক'ত আছে আপোনালোকৰ প্লেচটো, ৰুৰেলত আছে নে আৰ্বানত আছে স্কুলখন, ৰুৰেল হ'লে ৰুৰেলত দিব। তাৰপৰা টাইপ অফ স্কুল, কি স্কুল, প্ৰাইভেট স্কুল, গভৰ্ণমেণ্ট স্কুল, আদাৰ্ছ। আমাৰ যিহেতু বেছিভাগ স্কুল গভৰ্ণমেণ্ট স্কুলে থাকে, গতিকে আপোনালোকে গভৰ্ণমেণ্ট স্কুল দিব পাৰে, যি দিয়ে আপোনাৰ কথা, আপোনাৰ স্কুলখনৰ কথা। কোৱালিফাইং এক্সামিনেশ্যন ষ্টেট, আপোনালোকৰ কোৱালিফাইং এক্সামিনেশ্যন ষ্টেট, ইয়াৰ পৰা আপোনালোকে আছাম চিলেক্ট কৰিব। কোৱালিফাইং এক্সামিনেশ্যন ডিষ্ট্ৰিক্ট, ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব, কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে পঢ়িছিলে বা কোনখন ডিষ্ট্ৰিক্টত আপোনাৰ স্কুলখন আছিলে। বৰ্ড, এইটো আপোনালোকে জানে সেৱা, গতিকে আপুনি ইয়াত বিচাৰিব লাগিব আছাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছে, কিন্তু আপোনালোকে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন মাৰি চাওঁ, কিন্তু বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আমাৰ অসমত নাই। গতিকে অসমখন বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছে, কিন্তু তেনেকে নাহে। গতিকে আমি আছাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন দিব লাগিব, আছাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন। তাৰপিছত আহি গ'ল ৰিজাল্ট মোডটো পাৰ্চেণ্টেজে থাকে অসমত, গতিকে আপোনাৰ ৰোল নম্বৰটো দিব। ক্লাছ 10ৰ ৰোল নম্বৰটো যেনেকে আছিলে, যেনেকে B17368, সেই সকলো আপুনি তেনেকে ভৰাব লাগিব। টোটেল মাৰ্কছটো আপোনাৰ 600 আছিলে, ধৰি লওক 600 আছিলে, আপুনি পাইছিলে 400 বুলি দিব। তাৰপৰা মাৰ্কছটো ইয়াত আহি যাব অট'মেটিক, হয় নে? তাৰপৰা ৰোল নম্বৰটো দিব, ৰোল নম্বৰটো B22 যি আছিলে, যেনেকে আছিল তেনেকে আপুনি ভৰাব। লগতে 88 বা যি আছিলে দি দিব, তেনেকে ৰোল নম্বৰটো ভৰাব। স্কুল কলেজৰ নাম, কলেজখনৰ নামটো দি দিব, আপোনাৰ কলেজখনৰ নামটো কি, সেইটো আপুনি এবাৰ নিজে এণ্ট্ৰি কৰিব। তাৰপৰা স্কুল কলেজৰ পিনক'ড, অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰৰ পিনক'ড বা কলেজ স্কুলখন য'ত অৱস্থিত তাৰ পিনক'ডটো কি, সেই পিনক'ডটো আপুনি উল্লেখ কৰিব লাগিব। তেনেকৈ আপুনি ক্লাছ 10ও দিব লাগিব, 12ও দিব লাগিব। 12ৰ কাৰণে আপুনি এপিয়াৰিং, যদি এইবুলি SS এক্সাম দিছে, তেতিয়াহ'লে এপিয়াৰিং দিব। মানে পাছটো 2025ত কৰিব, গতিকে 2025 বুলি আপুনি উল্লেখ কৰিব। গতিকে আপুনি ইয়াত এনেকে 12ৰ পাছিং চেমটো 2025 বুলি, যিহেতু আপুনি 2025ত পাছ কৰিব। ক্লাছ হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12 ইকুইভেলেণ্ট, হায়াৰ ছেকেণ্ডেৰী 3 ইয়েৰ কোৰ্চ, আমাৰ যিটো 12 গোটেই ইকুইভেলেণ্টটো দিব। প্লেচ অফ স্কুল, এইখিনি আপোনালোকে ছেম যিবোৰ হয় আপোনালোকৰ ৰুৰেল স্কুল টাইপ, গভৰ্ণমেণ্ট স্কুল, কোৱালিফাইং, এইখিনি আপোনালোকে আছাম দিব। ডিষ্ট্ৰিক্টটো এবাৰ চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপৰা আহি গ'ল স্কুল বৰ্ড, ইয়াত আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী বুলি ওলাব, আছাম ষ্টেট অপেন স্কুল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। আপোনাৰ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছিলে, গতিকে 10তো আপোনালোকে দিব। ইয়াত আপোনালোকে চাব আছাম মাৰিলে ওলাই নোলায়, বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, ইয়াত আপোনালোকৰ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন ওলাই নোলায়, আমি চাওঁচোন এবাৰ। ইয়াত নোলায়, আৰু ইয়াত আপোনালোকৰ আছাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন ওলায়, গতিকে আপোনালোকে তাত যিটো বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন চেবাৰ ঠাইত আপোনালোকে আছাম বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন দিব, কিন্তু তলত ওলাইছে, তলত আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দিব। তাৰপৰা ৰিজাল্ট মোডটো যিহেতু আপোনাৰ অহা নাই, গতিকে এপিয়াৰিং হৈছে, গতিকে এইখিনি আপুনি ভৰাব নালাগে, ৰোল নম্বৰ ভৰাব নালাগে, পৰিণাম মূল ৰিজাল্ট মোডটো ভৰাব নালাগে। কিন্তু স্কুলখনৰ এড্ৰেছ, স্কুল কলেজ স্কুলখনৰ নাম লগতে এড্ৰেছটো দিব লাগিব। ধৰি লওক আপুনি কিবা এখন কলেজত পঢ়ে, সেই কলেজখন ধৰি লওক আপুনি পঢ়ে, লগতে আপোনালোকে এড্ৰেছটো দিব লাগিব, য'ত আছে আপুনি সেই এড্ৰেছটো ভৰাব লাগিব। তাৰপৰা স্কুল কলেজৰ পিন নম্বৰটো, সেই পিন ক'ডটো ভৰাব। তাৰপিছত এইখিনি দিয়াৰ পিছত যিটো কেপচা ক'ড আছে, সেইটো দি আপুনি এইটো ফিল আপ কৰি দিব। তাৰপিছত সেইখিনি দিয়াৰ পিছত আহিলে আপোনালোকৰ 7 নম্বৰ ষ্টেপটো, ইয়াত সুধিছে আৰ ইউ টুইন এণ্ড বথ এপ্লাইং চিট, অৰ্থাৎ আপোনালোকে মানে জোৰোৱা হয় নেকি, মানে ঘৰত আপোনালোকে টুইন নেকি, যদি হয় য়েছ ক'ব, নহ'লে দুইজনে যদি এপ্লাই কৰিছে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। তাৰপিছত এইখিনি আপোনালোকে এণ্টাৰ কেপচা ক'ড দি পেলাই RX দি আপোনালোকৰ নিজৰ ক'ডটো দি আপোনালোকে এইখিনি কি কৰিব, ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰি দিব। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত অলপ টাইম লৈছে। ইয়াত সুধিছে ৰেজিষ্টাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ 8 নম্বৰ ষ্টেপ, আৰু 2টা ষ্টেপ আছে। ডেছ কোড, এইটো আপোনালোকৰ ইণ্ডিয়া আহিব, ইমাৰ্জেঞ্চি এটা মোবাইল নম্বৰ দিব লাগিব, এইখিনি আপোনালোকৰ অট'মেটিক ফিল আপ হ'ব।
এইটো আপোনালোকে এটা ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ আৰু ইমেইল আইডি দি এইখিনি আপুনি কমপ্লিট কৰিব লাগিব। গেট অ'টিপি অ'টিপি যাব, সেইকাৰণে মই এইখিনি আপোনালোকক দেখুৱাব লাগিব, কিন্তু আপোনালোকৰ নিজৰ মোবাইল নম্বৰ দিলে চাগে নহ'ব, গতিকে এবাৰ চাই ল'ব। আপোনালোকৰ যি ৰেজিষ্টাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট ডিটেইলছ, ইয়াত আপোনালোকৰ ঘৰৰ মোবাইল নম্বৰ আৰু ইমেইলটো দুইটাই বেলেগ হ'ব লাগিব। আপুনি যিটো দিছিলে সেইটো এটা দিলে নহ'ব, গতিকে আপোনালোকে নিজৰ ঘৰৰ মোবাইল আৰু ইমেইল আইডি দিব লাগিব। তাৰপিছত আহিলে আপলোড ডকুমেণ্টৰ ক্ষেত্ৰত চিগনেচাৰ আৰু ফটো দিব লাগিব। তাৰপিছত ইয়াত বেলেগ ডকুমেণ্ট দিবলৈ অহা নাই, গতিকে আপুনি এইখিনি দিব লাগিব। পাছপোৰ্ট চাইজ আকা ফটো বিনা মাৰ্কছ, আপোনালোকে এইখিনি চাব। ফটোগ্ৰাফ 80% ফেচ মাৰ্ক উইদাউট মাৰ্কছ, অৰ্থাৎ আপোনালোকে ফটো আপোনালোকৰ কোনো ধৰণৰ আপোনালোকৰ ফেচ হেৰি থাকিব নালাগিব। আৰু চিগনেচাৰ এইখিনি আপোনালোকে চাই ল'ব, চাইজখিনি দিছে। তাৰপিছত আপোনালোকে প্ৰফাইল আপলোড কৰিব লাগিব। ফটোখন দিব লাগিব, ফটোখন দিয়াৰ পিছত ফাইনেল ছাবমিট কৰিব লাগিব। গতিকে ফটোখন আপোনালোকে এবাৰ ভালদৰে দি ল'ব ফটোখন।